যিখন বিল আহিছে আটাইতকৈ ইম্পৰ্টেণ্ট বিল আসাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচ অফ টিচাৰ্ছ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল 2025 যিখন 17 চনৰ বিল সেইখনৰ যিটো সংশোধন আনিছে সেইখনে আটাইতকৈ ইম্পৰ্টেণ্ট বিল। এই বিলখন অনাৰ কাৰণে শিক্ষামন্ত্ৰীক মই ধন্যবাদ জনাইছোঁ আৰু যি বিলখন যেনেকৈ আনিছে তাৰ কাৰণে মই তেখেতক নিন্দা কৰিছোঁ। যি ধৰণে আনিছে এইটোৰ পৰা কাম একো নহ'ব। সেইকাৰণে মই শিক্ষামন্ত্ৰী মহোদয়ক বিশেষভাৱে কেইটামান অনুৰোধ জনাব খোজোঁ। 1 নম্বৰ, শিক্ষামন্ত্ৰী মহোদয় মই নিজে খুব ধুনীয়াকৈ ভাবি চিন্তি ইউনিয়নবিলাকৰ লগত কথা পাতি শিক্ষকসকলৰ লগত কথা পাতি কেইটামান সংশোধনী আনিছোঁ। আপুনি ইতিমধ্যে পাইছে গোটেই সংশোধনীকেইটা। এই সংশোধনীকেইটা যদি কৰি দিয়ে তেতিয়াহ'লে চব বাচিব। বিটিএডি এলেকাৰ মানুহবিলাকো বাচিব, আমাৰ কাৰ্বি আংলং অঞ্চলৰ মানুহবিলাকো বাচিব, আমাৰ ডিমা হাছাও অঞ্চলৰ মানুহবিলাকো বাচিব আৰু বাকী গাঁৱত থকা ভেঞ্চাৰ স্কুলবিলাকো আৰু শিক্ষকসকলকো বাচিব। আৰু বেছি মানুহৰ কথা নহয়, আপুনি যদি এইটো মানি লয় মাত্ৰ 3500 শিক্ষকে চাকৰিটো নিয়মীয়া হৈ যাব। মাত্ৰ 3500 শিক্ষক। আৰু এই 3500 শিক্ষকৰ চাকৰিটো যদি নিয়মীয়া হৈ যায় ওৱান্স ফৰ অল চিৰ জীৱনৰ কাৰণে আমাৰ ভেঞ্চাৰ স্কুলৰ সমস্যাটো মহোদয় শেষ হৈ যাব। সেইকাৰণে মই অধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ যে আজিৰ সদনত আমি সৰ্বসন্মতক্ৰমে আমাৰ আপোনাৰ হেৰি বেঞ্চৰ মানুহবিলাক, শাসকীয় বেঞ্চৰ মানুহবিলাক আৰু বিৰোধী বেঞ্চৰ মানুহবিলাক আমি চবেই ঐক্যমতত উপনীত হোৱা হওক। আৰু শিক্ষামন্ত্ৰী মহোদয় অনুগ্ৰহ কৰি আপুনি এইটো কনচিডাৰ কৰক। মাত্ৰ কেইটামান কথা। 1 নম্বৰ কথাটো, যিমানখিনি ভেঞ্চাৰ স্কুল আছে সেইখিনি হয় ডাইৰেক্টলি গোটেইখিনি লৈ ল'ম বুলি ইয়াত লিখি দিয়ক, সেইটো কৰি দিয়ক। তেতিয়াহ'লে বিটিএডি আমাৰ NC হিলছ আৰু আমাৰ কাৰ্বি আংলঙৰ সমস্যাটো শেষ আৰু বাকী অঞ্চলৰ সমস্যাটো শেষ। বেছি শিক্ষকে নাপায় ছাৰ, বহুত মানুহক চাকৰি দিব নালাগে। খুব বেছি গোটেইখিনি ল'লে 4000 পৰা 4500 শিক্ষকে পাব। গোটেইখিনি ল'লে, গোটেইখিনি কলেজ আৰু স্কুল লৈ। ছাৰ প্লিজ আজি আমি সৰ্বসন্মতিক্ৰমে এইটো গ্ৰহণ কৰোঁ। আৰু যদি সেইটো নকৰে ছাৰ তেতিয়াহ'লে মাত্ৰ কেইটামান সংশোধনী আনিছোঁ। এটা সংশোধনী আনিছোঁ ছাৰ পেজ নম্বৰ 3 যিটো দিছে যে কোড ডাইচ কোড আপ টু 2009-10 হ'ব লাগিব বুলি যিটো আছে, এইটো প্লিজ ডাইচ কোড নহয়, এতিয়া ইউডাইচ প্লাছ কোড 2018-19 কৰিব লাগে। শিক্ষামন্ত্ৰী মহোদয় আপুনি বহুত জনা শুনা মানুহ মই জানো। শিক্ষামন্ত্ৰী মহোদয় আপুনি গোটেই জীৱন জনতাৰ কাৰণে আন্দোলন কৰি কটাইছে মই জানো। শিক্ষামন্ত্ৰী মহোদয় আপুনি শিক্ষামন্ত্ৰী মহোদয় মই জানো যে আপুনি জীৱনৰ বহুত সময় অসমৰ সমাজ জীৱনৰ কাৰণে দান কৰিছে। শিক্ষামন্ত্ৰী মহোদয় প্লিজ প্লিজ এটা অনুৰোধ আপোনাক কৰিছোঁ যে প্লিজ আপুনি যিটো 4-5টামান শব্দ সলাই দিলে গোটেই বিলখনত মানুহবিলাক বাচি যাব। শিক্ষামন্ত্ৰী মহোদয় আপোনাৰ ওপৰতে গোটেই সমস্যাটোৰ সমাধান থেংক ইউ প্লিজ। ছাৰ মোক 4টা শব্দ ক'বলৈ দিয়ক। ছাৰ মই ইমান ঠাণ্ডাকে কৈ আছোঁ আজি, ছাৰ আপুনি মোক গোটেইখিনি ক'বলৈ দিব। ছাৰ প্লিজ প্লিজ ছাৰ মোৰ 2 মিনিট লাগিব। ছাৰ 2 মিনিট লাগিব। ছাৰ 2 মিনিট। ছাৰ মই কৈছোঁ যে ডাইচটো কোড আপ তেখেতে ডাইচ কোড আপ 2009-10 কৈছিলে, এইটো ইউডাইচ প্লাছটো হ'ব লাগে 2018-19। এইটো মই অনুৰোধ কৰিলোঁ তেখেতক। তাৰপাছত মই নেক্সটটো অনুৰোধ কৰিলোঁ যে এই যিটো নেক্সটটো মই অনুৰোধ কৰিলোঁ যে ভেঞ্চাৰ স্কুলবিলাকৰ ইনষ্টিটিউশ্যনছবিলাকৰ মিনিমাম টোটেল এনৰলমেণ্টেড যিটো 30 জন ছাত্ৰ হ'ব লাগে বুলি কৈছে, এইটো মই 20 জন বুলি কৈছোঁ। য'ত 6 শিডিউল এৰিয়াত 20 জন বুলি কৈছে তাত মই 25 জন বুলি কৈছে, তাত মই 15 জন বুলি কৈছোঁ। তেতিয়াহ'লে 6 শিডিউল এৰিয়াৰ এখনো বিটিএডি এলেকাৰ এখনো স্কুল থাকি নাযায় ছাৰ। 15 জন মাত্ৰ 10 জন শিক্ষকৰ কাৰণে কেলে বিটিএডি মানুহবিলাকক চবচোন বড়ো স্কুল কেইখনমান আছে আৰু বিটিএডিত অসমীয়া স্কুল কেইখনমান আছে। বিটিএডিত অসমীয়া স্কুলখন থকাটো কিমান গুৰুত্বপূৰ্ণ। আমাৰ মেৰাপানীত ছাৰ জয়পুৰত কেইখনমান অসমীয়া স্কুল আছে আৰু ছাৰ বড়ো মাধ্যমৰ স্কুল আছে। সেইকেইখন বড়ো মানুহ কিছু সংখ্যক বাস কৰে উৰিয়ামঘাট আৰু ছাৰ মেৰাপানীত। সেইকেইখন মানুহক কিয় আমি বড়ো স্কুল এখন দিব নোৱাৰোঁ ছাৰ? প্লিজ দিয়ক না ছাৰ। তাৰ পাছত কৈছে ছাৰ 1 মিনিট শেষে কৰি দিওঁ ছাৰ। 25জন ষ্টুডেণ্টৰ ঠাইত মই 20 জন কৈছোঁ, 30 জন ষ্টুডেণ্টৰ ঠাইত তাৰ পাছৰটোত মই 20 জন কৈছোঁ। তাৰপিছত 6 শিডিউল এৰিয়াত 20 জন ষ্টুডেণ্টৰটো মই 15 জন কৈছোঁ। আৰু ভেঞ্চাৰ স্কুল হায়াৰ ছেকেণ্ডেৰী 6 শিডিউল এৰিয়াত যিটো 25 জন কৈছে সেইটো মই 20 জন কৈছোঁ। আৰু ছাৰ ইন কেছ অফ এ ভেঞ্চাৰ স্কুল অৰ এ ভেঞ্চাৰ হাই স্কুল অৰ এ ভেঞ্চাৰ junior college or a secondary school or a degree college
That's concerned venture educational Sri institutions shall Hemagota have a consistent good academic performance. Eto 30% koise sir, eto moi 25% koisu. Aru eto BTD elakar karone jitu koise 20% eto sir moi 15% koisu. Aru last eta bakyo koi mur sir boktobyo shekh hobo sir. এই বক্তব্যটো হল যে shall have rendered continuous service in the venture institution on or before 31/12/2010 কৈছে স্যার এক কোণতে লিখা আছে অকল 6 বছৰৰ অভিজ্ঞতা লাগে এতিয়া যেহেতু সংশোধন কৰিছে স্যার 25 স্যার 6 বছৰ হলে কোন চন হ'ব 19 চন হ'ব স্যার 19 চন নালাগে স্যার 31/12/2018 কৰি দিয়ক 31/12/18 কৰি দিয়ক স্যার সব এলপি স্কুল ME স্কুল হাই স্কুল সেকেন্ডারি স্কুল জুনিয়র কলেজ আর কলেজ স্যার সবে ভাতকিটা খাব পাৰিব স্কুল কিখন বাচিব অসমৰ শিক্ষা ব্যৱস্থা ভাল হ'ব মই স্যাৰ মই কৈছো যে বিটিআদি স্যার বিটিআদি মই প্লিজ আজি ইমান ধুনীয়া এটা বক্তব্য দিছে বিটিআদি শিক্ষা মন্ত্ৰীয়ে স্যার থ্যাংক ইউ আপুনি ভাল দিছে আজি বহুত ভাল দিছে স্যার এটা সেকেন্ড আপোনাৰ বিটিআদি কাৰণে স্যার এটা সেকেন্ড প্লিজ বড়োসকল ৰাইজৰ কাৰণে এটা ধুনীয়াকৈ ক'লে সব এটা সেকেন্ড স্যার বড়োসকলৰ কাৰণে মই এটা প্ৰাৰ্থনা বড়োসকলৰ কাৰণে স্যার এটা সেকেন্ড এটা সেন্টেন্স কওক এটা জানো আমাৰ বিটিআদি এলেকা এটা সেকেন্ড স্যার এটা সেকেন্ড স্যার এটা সেকেন্ড প্লিজ স্যার এটা সেকেন্ড চিত এতেকে পৰমেশ্বৰ ভগৱানৰ নাম লৈছে বড়োসকলৰ কাৰণে মই স্যার বড়োসকলৰ কাৰণে গতি অসমৰ ৰাইজসকলৰ কাৰণে সদনত স্যাৰ মই অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা ডাঙৰীয়া এক মিনিট অমিয় কুমাৰ ভূঞা এক মিনিট একটা সেন্টেন্স কৈ শিক্ষামন্ত্ৰী মহোদয় খাতজোৰ কৰি আৰু অসম চৰকাৰক খাতজোৰ কৰি অনুৰোধ কৰিছো আমাৰ বিটিএডিৰ বড়োসকল আৰু আমাৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ 6 শিডিউল এলেকাৰ জনজাতিসকলৰ কাৰণে এই আটাইবিলাক কথা উঠাই তাৰ নিৰ্দিষ্ট কাউন্সিল বিলাকক তেওঁলোকক এপইন্টমেন্টটো দিবলৈ দিয়ক প্ৰভিন্সিয়েলাইজ কৰিবলৈ দিয়ক আৰু আমাৰ চৰকাৰৰ পিনৰ পৰা আমাৰ ফাইনেন্সটো মুকলি কৰি দিয়ক তেতিয়া আমাৰ ট্ৰাইবেল সকল সদায় ভালে থাকিব আমাৰ লগত হৈছে ধন্যবাদ এখন ট্ৰান্সফাৰ পোষ্টিংক লৈ সেইখন সম্পৰ্কে আমি বহুত আলোচনা চাগে নকৰিলেও হ'ব যিখিনি ক'বলগীয়া আছে মই যিখিনি এমেন্ডমেন্ট আছে দি দিছো বাকি এখন আহিছে সংখ্যালঘুসকলৰ বিদ্যালয়ক লৈ সংখ্যালঘুসকলৰ